5 দিনৰ অন্তত নম্ৰতা বৰাৰ মৃত্যুৰ আঁৰৰ ৰহস্য ফাদিল হ'ল হয় ঠিকই শুনিছে আপোনালোকে নম্ৰতা বৰাৰ যি মৃত্যু সেই মৃত্যুক লৈ বহুত প্ৰশ্ন কৰিছে যে সেয়া আচলতে দুৰ্ঘটনা নে সেয়া পৰিকল্পিত হত্যাকাণ্ড আজি সকলোখিনি কথা মই আপোনালোকক খোলাখুলিকৈ ক'ম আপোনালোকে কেৱল ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাব লাগিব সেইগৰাকী নম্ৰতা বৰা যিগৰাকী নম্ৰতা বৰা সেইদিনাখন নিশা 1:30 বন্ধু বান্ধৱীৰ লগত শ্বিলঙলৈ গৈছিল আগৰ সময়খিনিত IPL চাইছিল তাৰ পিছত ফুৰ্তি মনেৰে শ্বিলঙলৈ তেওঁলোকে নিশা 1:30 ওলাই গৈছিল তাৰ পাছত শ্বিলঙলৈ তেওঁলোকে ঠিকই গ'ল তেওঁৰ লগৰ যিখিনি একেলগে গৈছিল তেওঁলোক ঘূৰি আহিল কিন্তু নম্ৰতা বৰা ঘূৰি নাহিল কয় যে এটা পথ দুৰ্ঘটনাত নম্ৰতা বৰাৰ মৃত্যু হ'ল বহুতে সেই মৃত্যুটোক বহুতে ভাবে যে সেইটো এক পৰিকল্পিত হত্যাকাণ্ড কিছুমানে কয় সেয়া দুৰ্ঘটনা এক ডাঙৰ ৰহস্য সোমাই পৰিল গোটেই ঘটনাটোত তেওঁৰ যেতিয়া দুৰ্ঘটনা হ'ল সেই দুৰ্ঘটনা হোৱাৰ লগে লগে নম্ৰতা বৰাৰ লগত একেলগে থকা একেলগে যোৱা দুই এজন বন্ধু বান্ধৱী কিন্তু সেইখিনি পলাইছিল সেইখিনি সময়ত নম্ৰতা বৰাৰ ওচৰত নাছিল তাৰে লগত থকা আন কেইজনে তেওঁক হস্পিটালত ভৰ্তি কৰোৱা হৈছিল তাৰ পিছত গম পোৱা হৈছিল যে নম্ৰতা বৰা এই পৃথিৱীখনত নাই কিন্তু এটা কথাটো ক'ব যাওঁ যে সেই ছোৱালীজনীৰ মাক দেউতাকে কিমান আশা কৰিছিল নম্ৰতা বৰাক লৈ নম্ৰতা বৰাক আশা কৰি গুৱাহাটীলৈ পঠিয়াইছিল তেওঁ সুন্দৰকৈ তেওঁৰ যি কাম সেই তেওঁ কাম কৰি গৈছিল মাক দেউতাকে সপোন দেখিছিল যে ছোৱালীজনীক যি কাম যি উদ্দেশ্যলৈ পঠাইছোঁ তাৰ যি সপোন আছে সপোনবোৰ তাই পূৰ্ণ কৰিব কিন্তু নম্ৰতা বৰাই যে সেইদিনাখন নিশা 1:30 মনৰ আনন্দ ফূৰ্তি কৰিবলৈ লগ বন্ধুৰ লগত ওলাই যোৱাটোৱে কিন্তু এক ডাঙৰ ভুল হৈ পৰিল আৰু ভিডিঅ' ক্লিপত এতিয়া দেখিবলৈ পোৱা গৈছে যে নম্ৰতা বৰাৰ যি বান্ধৱী তাত ভিডিঅ' ক্লিপত দেখিবলৈ পোৱা গৈছে যে কোনোবা এজন কাৰোবাৰ কোচত বহি গৈছে আনন্দ মনেৰে কোনোবাই কয় তেওঁলোকে ড্ৰিংকছ কৰিছে বিভিন্ন ধৰণৰ কথাবোৰ এতিয়া ওলাই আছে আৰু হ'বও কাৰণ যেতিয়া 1:30 সময়ত নিশা সেইখিনি সময়ত যেতিয়া তেনেকৈ কেইজনমান ল'ৰা কেইজনমান ছোৱালী এখন গাড়ীত যেতিয়া ওলাই যায় বহুতে বিভিন্ন ধৰণৰ কথা ক'ব এতিয়া বহুতো কথা ওলাবই সত্য অসত্য বহুতো কথা ওলাই পৰিব কিন্তু সেই ফূৰ্তি কৰাটোৱে আছিল নম্ৰতা বৰাৰ মেইন কাল হ'ল গতিকে মাক দেউতাকসকলেও যেতিয়া সন্তান বাহিৰত থাকে ঘৰখনৰ পৰা যেতিয়া ওলাই আহে কিবা এটা কামৰ কাৰণে যেতিয়া কিবা পঢ়িবৰ কাৰণে হওক বা কৰ্মসূত্ৰে হওক যেতিয়া বাহিৰলৈ ওলাই আহে তেতিয়া কিন্তু তেওঁলোকক পাখিখন মানে তেওঁলোকক যে হাতৰ পৰা সম্পূৰ্ণভাৱে এৰি দিয়াৰ দৰে কেতিয়াও ৰাখিব না তেওঁলোকক প্ৰায়ে লক্ষ্য কৰিব লাগে এনেকুৱা নহয় যে বহুতে ভাবে যে এতিয়া মেচিয়ৰ্ড হৈছে বাহিৰত থাকিব পৰা হৈছে নিজৰ সিদ্ধান্ত নিজে ল'ব পৰা হৈছে কেতিয়াবা মাক দেউতাকেও তেওঁলোকক এৰি দিয়ে তাৰ ফলত এনেকুৱা ঘটনাবোৰ প্ৰায়ে হোৱা দেখিবলৈ পোৱা যায় মাক দেউতাকৰ বুকু ফুটা হয় আৰু সন্তানখিনিৰ সেই দায়িত্ব থাকে যে যিহেতু তেওঁ এটা উদ্দেশ্য লক্ষ্যলৈ আহিছে বাহিৰত ঘৰখনৰ পৰা আৰু মাক দেউতাকেও তেওঁলোকৰ বাবে ৰৈ আছে মাক দেউতাকে যদি তেনেকুৱা কিবা এটা খবৰ পায় কেনেকুৱা হৈ পৰে সেই ঘৰখন এবাৰ নিজে ভাবকচোন যিসকলৰ লগত হৈছে তেওঁলোকে সেই পৰিস্থিতিটো উপলব্ধি কৰিছে যে নম্ৰতা বৰাৰ পৰিয়ালটোই সেই কথাখিনি উপলব্ধি কৰিছে নম্ৰতা বৰাৰ ঘৰখনত বৰ্তমান সময়ত কি পৰিস্থিতি হৈ আছে ভাবিহে আপোনালোকে নিজেই ভাবক গতিকে সন্তানসকলেও সেই কথাখিনিত গুৰুত্ব দিয়াটো দৰকাৰ যে তেওঁলোকক এটা মাক দেউতাকে আশা কৰি পঠিয়াইছে যাতে তেওঁলোকে অভাৰ ফূৰ্তি কৰিবলৈ জীৱনটো উপভোগ কৰিবই লাগিব আমাৰ জীৱনটো সকলো কৰিব লাগিব ফূৰ্তি কৰিব লাগিব নিজৰ কাম কৰিব লাগিব এনেকুৱা নহয় যে আপুনি কেৱল কামতে মছগুল হৈ থাকিব আনন্দ ফূৰ্তি নকৰে কিন্তু সেই ফূৰ্তিয়ে যাতে আপোনাৰ জীৱনটো শেষ হৈ নপৰে আৰু কেতিয়াবা নিশা তেনেকুৱা সময়ত কোনোবাই হঠাৎ আপোনাক লগ ধৰাৰ লগে লগে যে আপুনি ক'ৰবাত ওলাই যাব একো নভবা নিচিন্তাকৈ তেনেকুৱা কেতিয়াও নকৰিব এই ঘটনাবোৰৰ পৰা সাৱধান হোৱাটো অতিকৈ বেছি দৰকাৰ কাৰণ প্ৰায়ে এনেকুৱা ঘটনাবোৰ হৈয়ে থাকে এতিয়া নম্ৰতা বৰাৰ ঘটনাটো দেখিলে এনেকুৱা ঘটনা আৰু হৈ থাকে বহু ঘটনা এনেকুৱা হৈ গৈছে বেছি এক্সাইটমেণ্ট হোৱাৰ কাৰণে বেছি আনন্দ ফূৰ্তি কৰিবলৈ যোৱাৰ কাৰণে এনেকুৱা কেতিয়াবা সকলো জীৱন শেষ হৈ যায় এই ঘটনাটো এতিয়া আচলতে এটা হত্যাকাণ্ড নে এয়া এক দুৰ্ঘটনা সেয়া আপোনালোকে সময়ত গম পাই থাকিব কিন্তু মই মোৰ মনৰ কথাখিনি আপোনালোকক ক'বলৈ ওলাইছোঁ যে সাৱধান হোৱাটো অতিকৈ বেছি দৰকাৰ এৰাল চিকা গৰুৰ দৰে কেতিয়াও হ'ব নালাগে যিমানখিনি পাৰে নিজকে যিমান সাৱধানে পাৰে নিজকে আপুনি চলাওক কাৰণ কাষত থকা বহুতো বন্ধু বান্ধৱীয়ে বৰ্তমান যদিও আমাৰ লগত নিজকে বন্ধু বান্ধৱী বুলি চিনাকি দিয়ে তেওঁলোকৰো কিন্তু ক'ৰবাত মুখা এখন লৈ বেছিভাগ সময়ত বৰ্তমান সময়তে আমি তেওঁলোক থাকে যিখিনিক আমি ভালকৈ চিনি নাপাওঁ তেওঁলোকক আমি বন্ধু বান্ধৱী বুলিয়ে ভাবি লওঁ গতিকে তেনেবোৰ মানুহ চিনি লৈ তেওঁলোকৰ পৰা আঁতৰি থাকি জীৱনটো আগুৱাই লৈ যাওক চাবচোন জীৱনটো সুন্দৰ হৈ পৰিব বাকী আপোনালোকে এই ভিডিঅ'ত কি ভাবে আপোনালোকে মতামতসমূহ তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব কাৰণ একেবাৰে নাপাহৰিব এই ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লওঁ পুনৰ লগ পাম ধন্যবাদ